প্ৰথমে বৈকুণ্ঠকে সুধিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক আজি অভিনেতা হিচাপে নহয় আজি বৈকুণ্ঠ প্ৰিন্স পাঠকক মই চিনাকি কৰাই দিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে বৈকুণ্ঠক আমি সকলোৱে জানো বৈকুণ্ঠ আজি মই সুধিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ তাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত বিভেদ আহি পৰিছে নেকি বিভেদটো আসলে কতো আহা নাই কিছুমান সৰু সৰু কথাই আমাৰ জাতি গঠন প্ৰক্ৰিয়াই হওক বা ধৰ্মীয় আস্থাৰ যেটো প্ৰক্ৰিয়া হয় গঠন কৰাৰ তাত ব্যাঘাত জন্মায় এতিয়া আমি কিছুমানে মনত কিছুমান কথা ভাবি ললো যিবোৰ আমাৰ উলিয়াওতে অকমান সময় লাগিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি এক ঈশ্বৰবাদৰ সৃষ্টি কৰি পেলাই তেওঁ যেটো মানে সমাজত প্ৰতিষ্ঠা কৰি সকলো জাতি ধৰ্ম নিৰ্বিশেষে একগোট কৰাৰ চেষ্টা কৰিছিল সেই আলমতে শ্ৰীমন্ত শংকৰদেৱ সংঘও কাম কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিখন সংবিধান প্ৰস্তুত কৰিছে সেয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ ভিত্তিতহে কৰা হৈছে ই কোনো নিজৰ ব্যক্তি স্বাধীনতাৰ উদ্দেশ্য ইয়াত একেবাৰে নাই আমি যিমান দূৰলৈকে পঢ়িছো গতিকে মই সকলোকে বিনম্ৰতাৰে কম যে যিবোৰ মনত ভাবা হৈছে তেনেকুৱা কথা নহয় গুৰুজনাই এক দেও এক খেও এক বিনে নাই কেও যি মূল মন্ত্ৰ হেতু হয়তো আপোনালোকে কিতাপতো পঢ়িছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীতে হওক গতিকে সেই শাস্ত্ৰখন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অনুবাদ কৰিছে অসমীয়ালৈ গতিকে তাৰ যিখিনি সাৰ মৰ্ম সেইখিনি আপুনি বা মই নাচ্ছাত কৰিব নোৱাৰো সেই সংস্কৃত অৰ্থৰ যেটো ভাঙনি তাক আপুনি ভিন্ন পণ্ডিত সকলকো যদি সোধা যায় কেতিয়াও তাক আপুনি বেলেগ ধৰণে অৰ্থ ক'ব নোৱাৰে হোৱাট ইজ ইউৰ নেম বুলি ক'লে আপুনি হেতু হোৱাট ইজ ইউৰ নেমটো নেমেই আৰু আপুনি নামটোৱে ক'ব বেলেগকে আকৌ আপুনি আওপকিয়াকে ক'ব নোৱাৰে ঠিক তেনেকৈ এক ঈশ্বৰবাদ এক শৰণ হৰিনাম ধৰ্ম বুলি ক'লে এক দেও এক খেও এক বিনে নাই কেও উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা এলা আলজাল জীৱা কটকাল জৰা ভৈল্য পৰবেশ গতিকে এৰা এইবোৰ বস্তু আমি ত্যাগ কৰি পেলাই এক ঈশ্বৰবাদী হ'বলৈ দিছে শান্তপ্ৰিয় হ'ব দিছে সাত্বিক আহাৰ গ্ৰহণ কৰিব দিছে গতিকে মতানৈক্যবিলাক আসলতে এই সোশ্যাল মিডিয়াৰ যুগত মানে বেছিকে হ'বলৈ লৈছে এই বস্তুটোৱে খুব এতিয়া যেনেকৈ আপুনি কৈছে সংঘৰ মই তোমাক এটা মাজতে পতা প্ৰশ্ন সুধো দেই একদম মোৰ মানে মনলৈ আহিল কাৰণে পিছত সুধিলোৱে হেতেন তুমি ক'লা সাত্বিক আহাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লাখ সদস্য আছে 40 লাখ সদস্য সঁচাকৈ সাত্বিক আহাৰে খায়নে চাওক এতিয়া সঁচা মিছা আপুনি হেতু নিৰ্ধাৰণ আপুনি বা মই কৰিব নোৱাৰিম ধৰ্মটো একেবাৰে নিজৰ ইয়াত বেলেগৰ কোনো অৰিহণাই থাকিব নালাগে আমি কি ধৰ্ম কৰিছো নিজে যিটো ধৰ্ম লৈছো যি ধৰ্মই নহওক আপুনি সেই ধৰ্মটো ভালকে পালন কৰাটো হৈছে আপুনি এজন সত্যবান মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰা বা আপোনাৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখা গতিকে মই কম যে আজি আপুনি যেনেকৈ কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সক্ৰিয় সদস্য অকল শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লেই নহ'ব আমি অসমখনৰ কথা চিন্তা কৰিব লাগিব টাইপাও মোৰ বুকুৰ আপোন এনেকুৱা নহয় যে মই টাইপাৰ সদস্যক বেয়া পাওঁ মই সৌখিদিনা মই বাৰে বাৰে কৈছোঁ যে আহোমক কোনোবা এজন লৰাই টিকিং খুচক মন্তব্য দিওঁতে প্ৰথম কিন্তু গুৱাহাটীৰ পৰা ময়ে প্ৰথমটো ভিডিঅ' দিছোঁ যে এনেকুৱা ধৰণৰ যাৰ অস্তিত্ব আছে যি অসম গঠনত আমাৰ ব্যক্তি স্বাধীনতা গঠনত ৰাইজৰ স্বাধীনতা গঠনত যিটো জাতিৰ সক্ৰিয় বলিষ্ঠ ভূমিকা আছে তেখেতসকলক এনেকৈ কোৱা কিন্তু কোনেও মানে গ্ৰহণ কৰা নহ'ব গতিকে সকলোৰে আমি সক্ৰিয় সদস্য ইজন কিজন ভাই ককাই মই বিনম্ৰতাৰে কম এইবিলাক বিতৰ্কৰ অৱসান ঘটিব লাগে কিন্তু নিজৰ নিজৰ স্থিতি যেহেতু নিজে মত প্ৰকাশ কৰাৰ এটা স্বাধীনতা আছে ফ্ৰীডম অফ স্পীচ সকলোৱে এটো কৰিব ঠিক আছে টাইপাৰ সভাপতি ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে টাইপাৰ সভাপতি দিগন্ত তামুলী আমাৰ যেহেতু উপস্থিত আছে মই আপোনাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ সংঘাত এই সংঘাতৰ প্ৰকৃত কাৰণটো যদি আপোনাক মই বিশ্লেষণ কৰিবলৈ দিওঁ সমগ্ৰ যেটো সংঘাত শেহতীয়াভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ যেটো সংঘাত মই পুনৰ কৈছোঁ এয়া শংকৰদেৱ আৰু আহোমৰ মাজৰ সংঘাত নহয় কিন্তু এয়া হৈছে দুটা সংগঠন দুটা বৃহৎ সংগঠন প্ৰতিষ্ঠিত সংগঠনৰ মাজৰ সংঘাত গতিকে এই সমগ্ৰ সংঘাতক যদি মই আপোনাক প্ৰথমে বৰ্ণনা কৰিবলৈ দিওঁ আপুনি কেনেদৰে কৰিব চাওক প্ৰথম কথা হ'ল যে শংকৰদেৱ বনাম টাই আহোম জনগোষ্ঠী এইটো সংঘাত নহয় এই কথাটো স্পষ্ট ৰূপত জনাটো ভাল আৰু দ্বিতীয়তে শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱক কিমান দূৰ প্ৰতিনিধিত্ব কৰে মই নাজানো কিন্তু টাই আহোম জোৰ পৰিষদে টাই আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি কথা কৈ আছে আৰু টাই আহোম জনগোষ্ঠীৰ যিটো ভাৱধাৰা বা টাই আহোম জনগোষ্ঠীৰ লোকে যি ধৰণে ভাবে বা চিন্তা কৰে বা কাম কৰে সেই ধৰণেহে টাইপাই কামবিলাক কৰি আছে আৰু আমাৰ কোনো ধৰণৰ শংকৰদেৱ সংঘৰ লগত আমাৰ কোনো ধৰণৰ সংঘাতৰ কথা আমাৰ নাছিল কোনো কালেই নাছিল টাই আহোম জোৰ পৰিষদ 1995 চনত জন্ম হৈছে আমি প্ৰায় 30 বছৰ ইয়া এটা সংগঠন আৰু শেহতীয়াকৈ যদি আমি চাওঁ যোৱা প্ৰায় 4-5 বছৰৰ পৰা
মানে আহোম জনগোষ্ঠীৰ লোকৰ ওপৰত আমি বহু আমাৰ আহোম জনগোষ্ঠীয় লোকৰ পৰা ক'ৰবাত আমি অনানুষ্ঠানিকভাৱে আনুষ্ঠানিকভাৱে ক'ৰবাত সংবাদ মাধ্যম ক'ৰবাত সামাজিক মাধ্যমৰ যোগেদি আমি এই বিষয়বিলাক অৱগত হৈ আহিছোঁ যে বিভিন্ন কাৰণত হাঁহ কুকুৰা পালন হওক গাহৰি পালন হওক বা আত্মীয়ৰ চকলঙত উপস্থিত থকাক লৈও তেখেতসকলৰ শাস্তি বিধান তেখেতসকলৰ বহিষ্কৰণ বা সংঘিপত বাতিল এনেধৰণৰ কথাবিলাক আমি দেখি আহিছোঁ আৰু এইটো ধাৰাবাহিক ৰূপত যিটো হৈ আহিছে আৰু শেষত টাই আহোমসকলৰ আটাইতকৈ যিটো ডাঙৰ ধৰ্মীয় বিশ্বাস বা অনুষ্ঠান মেডামেফিক লৈ বিতৰ্কটো আৰম্ভ তো মেডামেফিক বাদ দি টাই আহোম জনগোষ্ঠী কল্পনা কৰিব নোৱাৰি গতিকে সেই অনুষ্ঠানটোক যেতিয়া যোৱাৰ কাৰণে তাত সংস্কাৰ হ'বলৈ কোৱা হ'ল তাৰমানে অনুষ্ঠানটোক অসংস্কাৰী বুলি পাকে প্ৰকাৰে বুজোৱা হ'ল গতিকে সেই কথাটোতহে আচলতে আপত্তিটো আহিলে আৰু আপত্তি অহাৰ পাছত এই কথাবিলাক যি ধৰণেৰে শংকৰ সংঘৰ তৰফৰ পৰা স্থিতিটো স্পষ্ট কৰি ৰাইজক আশ্বস্ত কৰিব লাগিছিলে নকৰি এটা আগ্ৰাসী মনোভাৱ লোৱাৰ কাৰণেহে আচলতে আমাৰ সতীৰ্থসকলে এটা তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'ল বা আমাৰ সতীৰ্থসকলে ৰূপায়ণ কৰিলে আৰু আমাৰ টাই আহোম যুৱ পৰিষদৰ সদস্যই হওক বা টাই আহোম জনগোষ্ঠী টাইপাৰত নথকা অইন টাই আহোম মানে আমাৰ যুৱকসকলে হওক টাই আহোম জনগোষ্ঠী টাইপাৰ সদস্য ভৰ্তি নোহোৱা সকলোৱে কিন্তু আৱেগটো একেটাই যে আমাৰ জনগোষ্ঠীটোক লৈ কিয় কৈছে আৰু আমাৰ আপোনালোকে যদি চাই প্ৰত্যেকটো সংগঠনৰে নিৰ্দিষ্ট এখন সংবিধান থাকে নীতি নিয়ম কিছুমান থাকে নিশ্চয় থাকিব কিন্তু শংকৰ সংঘৰো পৃথক নহয় কিন্তু আপুনি যদি চাই অসমৰ যিবিলাক সংগঠন আছে এই সংগঠনবিলাকৰ কোনো এটা সংগঠনৰ নিজস্ব সংবিধানত এনেকুৱা ধৰণৰ নীতি নিয়ম সন্নিৱিষ্ট হোৱা নাই যি কাৰোবাক ধৰ্ম আচৰণত বাধা দিব নিজৰ ৰীতি নীতি লোকাচাৰ পালনত বাধা দিব খোৱা লোৱাত বাধা দিব এনেধৰণৰ কোনো এটা সংগঠন অসমত নাই যাৰ সংবিধানত এনেকুৱা কথা লিখা আছে গতিকে সেইকাৰণে যে এনেধৰণৰ সংবিধান কিয় প্ৰস্তুত কৰিবলগীয়া হ'ল বা শংকৰদেৱে এনেধৰণৰ সংবিধান প্ৰস্তুতৰ কিবা বিধান দি থৈ গৈছিলে নেকি নিশ্চয় দিয়া নাই গতিকে এইটো শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী চাওক শংকৰদেৱে এইটো সকলোৱে জনা কথা যে শংকৰদেৱে সেই সময়ৰ যিটো আমাৰ এটা অতি ব্ৰাহ্মণ্যবাদৰ যিটো প্ৰভাৱ আছিলে সেইটো প্ৰভাৱক আঁতৰাই এটা নব্য এটা আমাৰ উদাৰমূলক এটা ধৰ্মীয় আচৰণ তেখেতে নৱবৈষ্ণৱ আন্দোলন আৰম্ভ কৰিলে যাতে সকলোৱে বুজি পায় তাৰ কাৰণে তেওঁ হেৰিও কৰিছিলে এটা নতুন আমাৰ যেটো ভাষাটো আমাৰ ভাষাটোৰ ক্ষেত্ৰত ব্ৰজাৱলী ভাষাও আনিলে তেওঁ হয় গতিকে কৰিছিলে আৰু শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কালৰ যিসকল তেখেত নেতৃবৃন্দ আছিলে তেখেতসকলেও এটা তেনেধৰণৰ উদাৰমূলক এটা আন্দোলন তেখেতসকলে আৰম্ভ কৰিলে যাতে এই শংকৰদেৱৰ আদৰ্শটো অধিক মানুহক বিয়পাই দিব পৰা যায় কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ বৰ্তমানৰ যিসকল শংকৰদেৱ সংঘৰ নেতৃত্ব আছে তেওঁলোকে আকৌ এটা নব্য ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠাৰ এটা মানে কুচকাৱাজৰ নিচিনা দেখিছোঁ আৰু যিটো এতিয়া সমগ্ৰ ভাৰতবৰ্ষত এটা বাতাবৰণ সৃষ্টি হৈছে ধৰ্মক লৈ উন্মাদনাৰ সেই বাতাবৰণটো এটা নতুন দিশেদি নতুন সংস্কৰণে দিয়ে শংকৰদেৱ সংঘই অসমত প্ৰৱৰ্তন কৰিব বিচাৰিছে নেকি কাৰণ তাত তেখেতসকলে কৈছে ২৭টা জনগোষ্ঠী আছে আমাৰ টাই আহোমসকলৰ ৫৫ লাখ আমাৰ ব্যক্তি বহু লাখ ব্যক্তি আজি তেখেত শংকৰ সংঘত সেৱা আগবঢ়াই আছে সুদীৰ্ঘ ৫০ বছৰ ১০০ বছৰ ধৰি আজি ৯৪ বছৰ হ'বলৈ গৈ আছে প্ৰতিষ্ঠা কালৰ পৰা বহু সদস্য আহোম জনগোষ্ঠী শংকৰদেৱ সংঘত আছে কিন্তু এই জাতি জনগোষ্ঠীবিলাকৰ নিজৰ যিটো লোকাচাৰ জাতিৰ যিটো পৰিচয় এই পৰিচয়টো ক'ৰবাত শেষ হৈ যাব নেকি এই কথাবিলাক শংকৰদেৱ সংঘই স্থিতি স্পষ্ট কৰিব লাগিব কাৰণ ধৰ্মতকৈ জাতিটো সদায় ডাঙৰ আমি ধৰ্মৰ পৰিচয় আজি তাৰিখত মই এটা নতুন ধৰ্ম মই গ্ৰহণ কৰিব পাৰিম কিন্তু মোৰ জাতিটো যিটো মোৰ জাতীয় পৰিচয় জন্মসূত্ৰে মই যিটো জাতি পৰিচয় মই লাভ কৰিছোঁ বা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰে সেই জাতি পৰিচয়টো কিন্তু কেতিয়াও সলাব নোৱাৰে ঠিক আছে মই বৈকুণ্ঠক এটা প্ৰশ্ন সুধিছোঁ বৈকুণ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান এতিয়া টাইপাৰ সভাপতি সেই কথাটো ক'লেই শংকৰদেৱ সংঘৰ সংবিধানৰ কথাও তেওঁ ক'লে আমি বিভিন্ন ঠাইত বাতৰিটো পঢ়িলোঁ নিজেও পঢ়িছোঁ সংবিধানখন জ্বলাই দিয়াৰ খবৰ এটা লাভ কৰিলোঁ কিমান দূৰ সত্য সেইটোতো তেওঁলোকে যিটো প্ৰতিবাদ কৰিছে টাইপাৰ সভাপতিও কৈছে বা টাইপাৰ সদস্যসকলেও কৈছে যে এইটো অকণমান তেওঁলোকেও দুখ প্ৰকাশ কৰিছে সেইটো বৰ বিশেষ ক'বলৈ নাযাওঁ কাৰণ অলৰেডি তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা কৈছে যে খুবৰ বহিঃপ্ৰকাশ হিচাপে সংবিধানখন জ্বলোৱা হৈছে আৰু সংবিধান জ্বলোৱা কাৰ্যটো কোনো ব্যক্তিয়ে কোনো শ্ৰেণীৰ মানুহে অসমৰ গ্ৰহণযোগ্য হিচাপে লোৱা নাই
সেইটো এটা ভুল কৰিছে ডেকা ল'ৰা এনেকুৱা কাম কৰিব নালাগে সংযত হ'ব লাগে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে তেতিয়া এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা বিৰত থাকিব পাৰে বুলি আমি এটা দৃষ্টিকোণৰ পৰা ভাবোঁ বাৰু যি নহওক আমাৰ সংঘাতবিলাক বাঢ়ি থাকিব নালাগে মই বিনম্ৰতাৰে কওঁ আমাৰ মাত মাতিবলৈ বহুত সমস্যা আছে এইখন অসমত জাতি গঠন আমি এতিয়াও কৈ আছোঁ যে আমি আমুক জাতি তামুক জাতি কিন্তু আমাক আজি মানে এনেকুৱা অৱস্থা কৰি ৰাখিছে আমাক চাৰিওফালৰ পৰা হেঁচা মাৰি আছে ভিন্ন সমস্যাই আমাক হেঁচা মাৰি আছে গতিকে তাৰ মাজত ককাই ভাইৰ মাজত যিখন যুঁজ পৰিয়ালৰ মাজত যুঁজ হ'লে আমি কেতিয়াও কোনো কাহানি উন্নতি কৰিব নোৱাৰোঁ এতিয়া চাব দেই শংকৰদেৱ সংঘই যদি মই শংকৰদেৱ সংঘৰ পৰা বাহিৰত থাকি এনালিচিছ কৰোঁ শংকৰদেৱ সংঘই কি কৰিছে আজিৰ ডেটত শংকৰদেৱ সংঘই কি কৰিছে যুৱ প্ৰজন্মক কৈছে যে আপোনালোকে পাৰিলে নাম ধৰ্মত বিশ্বাস কৰক নাম ধৰ্মৰ লগত জড়িত হওক মদ পানী কমকৈ খাওক হা যিটো সময়ত আজিকালি ল'ৰা ছোৱালীয়ে মদ পানী খাই মাক দেউতাকক উলিয়াই দিয়ে আপুনি থানাবিলাকত যাবচোন প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে মদ খোৱাৰ কাৰণে ভিন্ন কাজিয়া হয় গতিকে শংকৰদেৱেও সেইবিলাক কৈছিল যে আমি কোনোদিন কিন্তু আহোমৰ যি পৰম্পৰা সংস্কৃতিৰ যি তেওঁলোকৰ ৰস তেওঁলোকে যিটো ট্ৰেডিশ্যনেল যিটো ফুড মই কেতিয়াও মোৰ ব্যক্তিগত কথা কৈছোঁ মই কেতিয়াও কিন্তু বাধা দিব নাযাওঁ আৰু বেলেগে বাধা দিলেও মই বেয়া পাওঁ সেইটো তেওঁলোকৰ নিজৰ স্বকীয়তা তেখেতে যেনেকৈ ক'লে এটা জাতিক কোনেও পাহৰে ঠিক যেনেকৈ মই য়োগী মই পাহৰিব নোৱাৰোঁ তাৰপিছত মই এজন মানুহ সকলোৰে লগত মিলি থাকিব লাগিব গতিকে নিজৰ জাতিৰ স্বকীয়তা ৰাখিবই লাগিব আৰু এটা যে উলিয়াই আছে মেডাম মেফিত যাব নোৱাৰে চকলঙত যাব নোৱাৰে এইবিলাক কথা একদম পোনচাতে মই নেচ্ছাত কৰিছোঁ এইবোৰ একদম গোকাত মিছা কথা শংকৰদেৱ সংঘক এটা বিপথে পৰিচালিত কৰা এটা তৃতীয় শক্তিৰ চক্ৰান্ত তাৰমানে শংকৰদেৱ সংঘই যাবলৈ দিয়ে আপুনি মেডাম মেফি অনুষ্ঠান আজি আমাৰ ক'ৰবাত পাতিছে আপুনি কিয় তাত উপস্থিত থাকিব নোৱাৰিব অতিথি হিচাপে আপুনি সমন্বয়ৰ বাৰ্তা কেনেকৈ আনিব যদি উপস্থিতে আপোনাক মাতিলে আপুনি যাব লাগিব অতিথি হিচাপে যাব পাৰিব আপুনি সেৱক হিচাপে নোৱাৰিব তাৰমানে কি জানেনে পূজা এখন পাতিছে পূজাখনৰ আপুনি মেইন যিজন সেৱক কয়নে ঘৰত তুমি সেৱাটো লোৱা দেই মূল মানুহ তুমি সেইটোহে হ'ব নোৱাৰিবা কাৰণ তুমি অলৰেডি বেলেগ এটা ধৰ্ম গ্ৰহণ কৰি ৰাখিছা কিন্তু মেডাম মেফি অনুষ্ঠানটো পাতিছে তুমি দিনে নিশাই গৈ তেওঁলোকক সহায় কৰি দিছা তাত যদি আপত্তি আছে তেতিয়া ময়ো ক'ম যে সংশোধন হ'ব লাগিব তাৰমানে সেৱক হিচাপে যাব নোৱাৰে সেৱক হিচাপে নহয় তুমি তাত মেডাম মেফি অনুষ্ঠানটো কিয় হয় সভাপতি ডাঙৰীয়া চাওক মেডাম মেফি বহুতে বুজি নাপাব পাৰে আপুনি বুজাই দিয়ক মেডাম মেফি আচলতে যিবিলাক প্ৰকৃতিৰ উৎস পুৰুষসকলক বা উৎসবিলাকক ইয়াতে অৰ্চনা কৰা হয় তাত তেখেতসকলক অৰ্পণ কৰা হয় আমাৰ এতিয়া আমি যদি চাওঁ আপুনি আমাৰ যিটো আমাৰ জলশক্তি বুলি কয় বা আমাৰ যিটো আমাৰ ধৰিত্ৰী বুলি যিটো কয় আমাৰ আপুনি যদি চাই চিতলামচাম সাতটা শক্তি যেনে বজ্ৰৰ পৰা আদি কৰি যিখিনি আমাৰ প্ৰাকৃতিক যিবিলাক তাপ আৰু পোহৰৰ যেনেধৰণে এটা উৎস আছে মতকুম টাইকুম বুলি কয় বা চন্দ্ৰ সূৰ্য বুলিও ক'ব পাৰে মানে যিবিলাক উৎস শক্তিৰ যোগেদি পৃথিৱীখন পৰিচালিত হয় মানৱে য'ৰ পৰা চলি আছে বতাহ হওক পানী হওক মাটি হওক তাৰপিছত আপোনাৰ যি এটা নিৰাকাৰ শক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডখনৰ গোটেই নিয়ন্ত্ৰণ কৰি আছে ঘটনা পৰিঘটনাসমূহ সেই ফুৰা তেনে গোটেইটো নিৰাকাৰ আপোনালোকে চাব আহোমৰ কোনো পূজাত মূৰ্তি নাই যিটো শংকৰদেৱৰ মূল কথা যে মূৰ্তি নথকা গতিকে আহোমসকলে এটা নিৰাকাৰ উপৰিপুৰুষক বিশ্বাস কৰে আৰু শেষত এটা শক্তিক বিশ্বাস কৰে সেইটো হ'ল যে যিসকল আমাৰ উপৰিপুৰুষ যি ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে সেইসকলক পৰাহে আমি যিহেতু পৃথিৱীত জন্ম লাভ কৰিছোঁ তেখেতসকলকো প্ৰকৃতি এটা উৎস হিচাপে গ্ৰহণ কৰা তাৰমানে ধৰক আমি এতিয়া আমাৰ বহুতে ভাবে যে টাই আহোমসকলে কিছু উপাস্য দেৱতাক পূজা কৰে আচলতে কথাবিলাক হ'ল এইটো নিৰাকাৰ শক্তিৰ উৎসসমূহ আৰু নিজৰ যিসকল উপৰিপুৰুষ যিসকলে ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে তেখেতসকলে য'ৰ পৰা আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰিব আৰু তেখেতসকলৰ কাৰণে আমি যিহেতু আমি জন্ম লাভ কৰিলোঁ আমি পৰিচয় লাভ কৰিলোঁ আমি এটুকুৰা ঠাই পালোঁ থাকিবলৈ
সেইসকলক কৃতজ্ঞতাই সোঁৱৰণ কৰে। তাৰমানে মোৰ ককা পৰ্যন্তক আমি সেৱা জনাওঁ, হয়। ঠিক আছে। তেতিয়াহ'লে নিজৰ ককাকক, নিজৰ আজু ককাকক সেৱা খোৱাত শ্ৰীমন্ত শংকৰদেৱ সেইটো হৈছে ধৰ্মীয় ৰীতি নীতি, তেওঁলোকৰ যিটো পন্থাৰ কথা কৈছে তেওঁলোকৰ সেইটো তেওঁলোকে তেনেকুৱা ধৰণে কৰে। আপুনি শংকৰ সংঘলৈ যেতিয়া আহিলে তেতিয়া আপুনি শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ এক দেও এক সেও এক বিনে নাই কেও সেইটো মানিব লাগিব। ভাগৱত শাস্ত্ৰত লিখি থৈ গৈছে আন দেৱী দেও নকৰিবা সেউগীহে নপকিবা, তাৰ মূৰ্তিও নাছে বা প্ৰসাদো নাখায় বা ভক্তি হৈব বেবিচাৰ, সেইটো আপুনি মানিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে কুকুৰৰ চিগাল গৰ্ধ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰৰ হৃদয়তো ভগৱান হিয়াত আত্মা হিচাপে বাস কৰি আছে, প্ৰত্যেকজন মানুহৰ হৃদয়ত ভগৱান আত্মা হিচাপে বাস কৰি আছে, সেইকাৰণে প্ৰাণী হত্যা তেওঁ বিৰোধিতা কৰিছে। গতিকে য'ত গাহৰিৰ ভিতৰতো আছে, চাওক সেইটোৱে ক'লো, তেতিয়াহ'লে গাহৰি প্ৰাণী হত্যা কৰাটো মানে যিটো প্ৰাণী হত্যা তেওঁ বিৰোধিতা কৰি থৈ গৈছে। গতিকে প্ৰাণী হত্যা মই কৈ লওঁ, প্ৰাণী হত্যা বিৰোধিতা কৰি থৈ গৈছে। গতিকে য'ত প্ৰাণী হত্যা হ'ব তাত মই যিমান দূৰলৈকে মোৰ সূক্ষ্ম মগজুৱে জানো, গতিকে গুৰুজনাই প্ৰাণী হত্যা কৰিবলৈ কোনেও মোক ক'ব নোৱাৰে, সেইটো কিন্তু মই ডাঠি ক'ব পাৰোঁ। মোৰ অধ্যয়নৰ ভিত্তিত গুৰুজনাই প্ৰাণী হত্যাৰ বিৰোধিতা কৰি থৈ গৈছে। বা আজিও শিক্ষিত সমাজৰ বহু ল'ৰা ছোৱালীক দেখোঁ শংকৰ সংঘ বুলিয়ে নহয়, বা জ্যেষ্ঠজনেও লিখে যে বলি দিয়াটো আমি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এতিয়া গাহৰি পোহা নোপোহা সম্পৰ্কটোত ভিন্ন কথা ওলাই থাকে। আপুনি কোনটো কৰিব নকৰিব মই ক'লো নাই, ধৰ্মটো আপোনাৰ নিজৰ। আপুনি কোনোবা এটা ধৰ্মলৈ আহোঁতেই আপুনি নিউজ নেশ্যন আছামত যেতিয়া আপুনি এজন সাংবাদিক হিচাপে জইন কৰিছে, আপোনাৰ ইয়াৰ ৰীতি নীতি আৰু আপুনি সেই সময়ত নিউজ লাইভত কৰি থকা ৰীতি নীতিৰ সম্পূৰ্ণ বেলেগ। সাংবাদিক তেতিয়াহ'লে সেই মানুহখিনিওতো আহোম, তেতিয়াহ'লে আহোমখিনি গাহৰিকো পুহিব নোৱাৰে নহয়, সেইটো আপুনি আহোম, তেতিয়াহ'লে তেওঁলোকে আহোম। মই সাংবাদিক, শুনক, মই ইয়াতে আহিলেও নিউজ পঢ়িম, মই বেলেগ এটা চেনেলত থাকিলেও নিউজ, সেইটো আপোনাৰ প্ৰফেশ্যন। আপুনিতো মোৰ উদাহৰণটো দিলে, আপোনাৰ প্ৰফেশ্যনটো হ'লে আপুনি এক্টৰ, আপুনি ক'ৰবাত গ'লেও এক্টিঙে কৰিব লাগিব। ঠিক তেনেকুৱাকে যদি আহোম এজনে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈও আহে, কিয় গাহৰিটো পুহিব? তেওঁলোকৰ সেইটো গুৰুজনাৰ যি আদৰ্শৰ মতে গাহৰিটো পুহি বিক্ৰী কৰা হয়, মানুহে খায়, তেনেকুৱা ধৰণৰ কিছুমান বিবাদ চলি থাকে। কিন্তু মই যিমান দূৰলৈকে জানো, এই বস্তুটো ক্লিয়াৰ হোৱাটো কিয় দৰকাৰ? কাৰণ মই প্ৰায় এনেকুৱা ধৰণৰ বাতৰি পঢ়ো, প্ৰায় বাতৰিবোৰ যেতিয়া পঢ়ো তেতিয়া বাতৰিবোৰত যেতিয়া তলত কমেণ্টবোৰ আহে, আৰু ইণ্টাৰেষ্টিং কথা এটা, শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ আৱেগৰ অনুষ্ঠান, আমাৰ সকলোৰে অনুষ্ঠান। নাই, সেইটো চবেই কৈ আছে, সেইটো খুব বেয়া। আপুনি যোনটো কৈছে যে এইবিলাক যে পোহা নোপোহালৈ বহিষ্কাৰ, আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘত বহিষ্কাৰ শব্দৰ কোনো অৰ্থ সংবিধানত নায়েই। তাৰমানে কি হৈছে মই কৈছোঁ শুনক, আপুনি কালিলে কিবা এটা পূজা পাতলৰ অনুষ্ঠানত গৈ সেৱা শুশ্ৰূষা কৰিলে, যদি আমি সেই মানুহজনক যদি কালিলে এটা সকিয়নি পত্ৰ এখন প্ৰেৰণ নকৰোঁ, তেতিয়া অন্য দুজনে আকৌ এইফালে গুৰুজনাৰ আদৰ্শও পালন কৰিব, সেইফালে পূজালৈও যাব। কিন্তু পূজাত আপুনি এজন মানে মানুহ হিচাপে অনুষ্ঠানটো পাইছে, আপুনি সহায়, এতিয়া মই জানো পূজাত মানে হেৰি নিদিওঁ, তেওঁলোকে বিশ্বাস কৰিছে, কিন্তু কি হয় পূজাৰ সেই 2-3 দিন মৌ বলি হ'ব, কিবা বলি হ'ব, সেইটো বলি বিধানত গুচি আহিল নে, যিটো মহাপুৰুষীয়া ধৰ্মৰ আদৰ্শৰ বিৰোধ হৈ গ'ল। গতিকে সেইকাৰণে মানুহজন যোৱাটোক লৈ আমাৰ অসুবিধা থাকে। সেইকাৰণে পত্ৰ এখন ইয়াতে এটা কথা, তেখেতে যিখিনি কথা কৈছে বা শংকৰদেৱে আদৰ্শ বা অন্যান্য যিখিনি কথা কৈ আছে, আচলতে সেইখিনি এটা আমি যদি বিতৰ্কটো উত্তৰ দিওঁ, আকৌ এটা নতুন বিতৰ্ক আৰম্ভ হ'ব। কিন্তু শংকৰদেৱে এই কথাটোৱে মই বুজাই আছোঁ যে শংকৰদেৱে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিলে, আহোমসকলেতো সত্ৰ পাতি দিছিলে, হয়নে? 4খন সত্ৰ পাতি দিছিলে। আৰু শংকৰদেৱ সংঘ 1930 চনত জন্ম হোৱা আগলৈকে অসমত লাখ লাখ নামঘৰে শংকৰদেৱৰ আদৰ্শলৈ ধৰ্ম প্ৰচাৰ কৰি আছে। আৰু শংকৰদেৱে কেতিয়াও মানে এনেধৰণৰ কঠোৰ নীতি নিয়ম কৰিবলগীয়া হোৱা নাছিলে, নিজে নিজে শংকৰদেৱৰ আদৰ্শলৈ মানুহবিলাক আহিছিলে, হয়নে? আৰু আমি যদি চাওঁ সময়ে সময়ে শংকৰদেৱৰ যিটো মূল আদৰ্শ ধৰ্মীয় নীতি, সেইটো নিশ্চয় অসমৰ লুইতৰ পানী থকালৈকে নিশ্চয় বৈ থাকিব, আৰু তেখেতৰ অনুগামীসকলে তাক অনুসৰণ কৰি গৈ থাকিব, হয়নে? ক'ব নোৱাৰে। কিন্তু আপুনি চাব, এতিয়া আমাৰ শংকৰ সংঘত নথকা বহু সংখ্যক মানুহে নামঘৰত, প্ৰত্যেকটো আহোমৰ গাঁৱত নামঘৰ আছে, শংকৰদেৱৰ নাম ধৰ্ম লৈ কৰি আছে, আৰু এইফালে এইখিনিও লোকাচাৰখিনি চলাই আছে। যেনেধৰণে আজিৰ তাৰিখত খ্ৰীষ্টান ধৰ্ম লৈও নগালেণ্ডত নগাসকলে তেওঁলোকৰ নিজৰ লোকাচাৰ পালন কৰি আছে, নহয় জানো? আৰু কি হ'ব, এই যিটো গাহৰি পোহা বা কিবা কৰা, পুহিলে যে মানুহজনে খাব তেনেকুৱা কথা নাই। এটা অৰ্থনৈতিক যি আন্দোলন, আমি যদি কৃষিভিত্তিক, অসমৰ অৰ্থনীতিটো কি কৃষিভিত্তিক, পশুপালন, মীন পালন, নহয় জানো, কৃষি পালন, গতিকে এই মানুহখিনিয়েতো কৰি খাই থাকিব লাগিব। অৰ্থনৈতিক এটা ব্যৱস্থা, জীৱন জীৱিকাত হাত দিয়াটোহে মানুহে বেয়া পাইছে।
তেখেতে গাহৰি পুহিলে বুলিয়ে খাব তেনেকুৱা কথা নাই আপুনি ইয়াত আপুনি যদি চাই যে ইয়াত এতিয়া খেনুক দেখি মানে ৰান্ধো বাৰু খেনুক দেখি দুৱাৰ মানুহ এনেকুৱা ধৰণৰ নীতি হৈছে আপুনি চাব কোনোবাই যদি আৰ্থিকভাৱে খুব পিছপৰা মানুহ এঘৰে যদি 4টা কুকুৰা 2টা গাহৰি পুহিছে তেওঁলোকৰ ওপৰত শাস্তি বিধান হৈছে কিন্তু যি লাৰ্জ স্কেলত ডাঙৰ ডাঙৰ ফাৰ্ম কৰিছে তেখেতসকলে কিন্তু আকৌ বুকু পিন্ধাই সংগীত এতিয়া কথা হ'ল যে সেইকাৰণে শংকৰদেৱ সংঘই বৰ্তমানৰ যিটো অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজনীয়তা আৰু আপোনালোকে জানে মাছ কণী গাখীৰৰ নামত বাহিৰলৈ কিমান পইচা আমাৰ ওলাই যায় এই অৰ্থনৈতিক আন্দোলনটো শংকৰদেৱ সংঘক আমি এইকাৰণে আহ্বান জনাইছোঁ তেখেতসকলৰ বহু লাখ সদস্য আছে সংঘবদ্ধ হিচাপে আছে শংকৰদেৱ সংঘই যিখিনি অইন কাম কৰি আছে সেইখিনিতো আমাৰ সমৰ্থন নথকা নহয় আমাৰ আছে প্ৰয়োজন সাপেক্ষে আমি সহযোগিতা কৰিবলৈ ভাল পাম যে এই যুৱক যুৱতীসকল তেওঁলোকৰ হাতত যথেষ্ট অৰ্থশালী সংগঠনটো গতিকে তেওঁলোকৰ হাতত পৰিকল্পনা থাকিব লাগিছিল আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত এই কথাবিলাক এৰাই চলিব লাগিছিল বাকী কথাবিলাকত আচৰণবিলাকত বা অন্যান্য কিছুমান কথাবিলাকত তেওঁলোকে কি কৰিব লাগিছিলে এটা নিৰ্দিষ্ট সংশোধন তেওঁলোকে ঘটাব লাগিছিল কাৰণ আজিৰ তাৰিখত যদি এই কথাখিনিৰ পৰা আঁতৰাই ৰাখে তেতিয়াহ'লে গ্ৰাম্য অৰ্থনীতিটো নিশ্চয় আঁতৰি যাব আৰু দ্বিতীয়তে এটা কথা মই পুনৰবাৰ দোহাৰিম যে শংকৰদেৱক আমি সকলো জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰা গুৰু হিচাপে সকলোৱে মানি লৈছে আধ্যাত্মিক গুৰু হিচাপে আনকি শংকৰদেৱ প্ৰচাৰ কৰা ধৰ্মৰ যিসকলে দীক্ষিত হোৱা নাই আজিৰ তাৰিখতো তেওঁলোকেও কিন্তু শংকৰদেৱক অসমৰ এজন আধ্যাত্মিক গুৰু হিচাপে মানি লৈছে আৰু সেই কথাটোৱে শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতাটো নিশ্চয় প্ৰমাণ কৰে কিন্তু তাৰ পৰিৱৰ্তে যদি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আপোনালোকে জানে অসমখন এটা বহুত্ববাদী হয় নহয় ইউনিটি ইন ডাইভাৰ্চিটিত বিশ্বাস কৰা এটা বিভিন্ন জাতি জনগোষ্ঠী হত্যাৰ মানে মিলনভূমি ইয়াত যদি প্ৰত্যেকটো জাতি হত্যাক যদি আমি শেষ কৰি পেলাই আজি তাৰিখত যেনেধৰণে আজি তাৰিখত আপুনি বিজেপিয়ে যিটো কয় এক দেশ এক ভাষা এক ধৰ্ম এক নীতি এনেধৰণলৈ নিব বিচাৰিলে অসমখনৰ নিশ্চয়তো সংঘাত হ'ব নিশ্চয় সংঘাত হ'ব আৰু বলিষ্ঠভাৱে এই সংঘাতবিলাক জনগোষ্ঠীবিলাকে কৰিব আৰু টাই আহোম জনগোষ্ঠীয়ে যিহেতু আমি আমাৰ পূৰ্বপুৰুষসকলৰ নীতি আদৰ্শক আমি বিশ্বাস কৰোঁ এই দেশখনৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰয়াস স্বৰ্গদেউসকলে কৰিছিলে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ স্বকীয়তা বজাই ৰখাৰ ক্ষেত্ৰত বা বিদেশী আক্ৰমণবিলাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত যি ধৰণে আমাৰ আহোম জনগোষ্ঠী পূৰ্বজসকল ওলাই গৈছিলে আজিৰ তাৰিখতো আমি আগত ওলাই যাবলৈ আমি সাজু আছোঁ আৰু এনেধৰণৰ কথাবিলাকত যে জাতি হত্যাসমূহৰ প্ৰতি আহিব পৰা যিকোনো ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে টাই আহোম যুৱ পৰিষদে কিন্তু সদায় আগত থাকিব আৰু তাৰ কাৰণে কোনোবাই আমাক বেয়া পালেও উপায় নাই ঠিক আছে বৈকুণ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়াভাৱে দেখিবলৈ পালোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰে সদস্য এজনে খুব ডাঙৰ মন্তব্য এটা কৰিলে যোৰহাটৰ আপুনি বাতৰিটো চাইছে নাই নাজানো তেওঁৰ কন্যাৰ পুষ্পিতা বিয়া তোলনি বিয়া এখন পাতিছিলে তাকো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেওঁ কথা পাতিছিলে তাৰপিছত তেওঁলোকে ক'লে যে বাহিৰত আপুনি পাতিব পাৰে বাহিৰত পাতি দিলে তেওঁ মাছ মাংস খুৱালে ছোৱালীজনীৰ সেই সৰু ছোৱালীজনীৰ মনৰ ইচ্ছামতে এটা সৰু পাৰ্টি দিলে আপুনি কৈছে বহিষ্কাৰ কৰা নাই তেওঁলোকে কৈছে বহিষ্কাৰ কৰিছে এবছৰৰ কাৰণে বহিষ্কাৰ কৰা বুলি কৈছে আপুনি কৈছে হকিয়নি বহিষ্কাৰ যিয়েই নকৰক কিয় তেওঁৰ মাতৃয়ে কৈছে মোৰ দৰে বৃদ্ধা মানুহ এগৰাকী মানসিক কষ্ট পাইছো এয়াই ধৰ্ম সেইটো কথা শিক্ষিত সমাজৰ ব্যক্তি হ'লে তেওঁ এইটো দুই নাও দুই ভৰি নহ'ব তেওঁৰ দিনত হ'লে মানে নাম ৰাতি হ'লে এইটো যিটো লিখি আছে ল'ৰাবিলাক সেইটো নহ'ব তুমি যদি কৰিছা অপেনলিয়ে কৰা তুমি যদি বোলে এনেকুৱা ষ্টাইলত তোমাৰ বিয়াখন পাতিব মন কিয় দুখন পাতিব লাগে গুৰুজনাই এই আৰ্থিক দিশত স্বাৱলম্বী কৰিবৰ কাৰণে এইবিলাক ব্যৱস্থা অকণমান আঁতৰাইছিলে যিটো প্ৰথমেই আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে অতি ব্ৰাহ্মণ্যবাদৰ যিটো ছিষ্টেম চলিছিলে বিয়াখন পাতিবলৈ গ'লে 50,000 মান টকা লাগে ছাগলী লাগিব গৰু লাগিব সেইবিলাকৰ বিৰুদ্ধে গৈ পেলাই এনেকুৱা কৰিছিল তেওঁ এতিয়া বহুত মানুহ এনেকুৱা আছে শংকৰ সংঘটো তেওঁলোকৰ সেইকাৰণে এই দণ্ডটো পাব লাগে তেওঁলোকে কি কৰে এতিয়া চাওক আমাৰ মাজত এটা জেং লগাই দিলে তেওঁলোকে সংঘাত লগাই দিলে ভৱিষ্যতৰ কাৰণে আমাৰ পুলিপখাৰ মগজুত থাকি গ'ল যে শংকৰ সংঘ আৰু টাই আহোমৰ মাজত এনেকৈ যুদ্ধ হৈছিল জানোনে তেওঁলোকেতো তেনেকৈ ক'ব সেইটো আমাৰ কাৰণে লাজৰ কথা তাৰমানে প্ৰতিজন মানুহৰ কাৰণে এই কি কৰে দিনত সকামটো পাতিলে বিয়াখন আজিকালি 4 দিন মানৰ বিয়া হয় হা 4 দিন মানৰ বিয়া হ'ল বিয়া হোৱাৰ পাছত 4 দিন মান বিয়া হ'ল গ'ল যোৱাৰ পাছত কি কৰে এই 3 দিনৰ দিনা যিদিনা দৰা ঘৰৰ পৰা মানুহ এইখিনিতো উদ্ধাৰ হৈ গ'ল আৰু এইখিনি ভকত প্ৰব্লেম নাই আৰু ভকত নালাগে ভকতৰ কাম হৈ গ'ল
লাহেকে শংকৰ সংঘত থাকি সেই 4 দিনৰ দিনা লাহেকে মাছে মঙহে দি দিয়ে নীতি বিৰোধ কৰিলে নে গুৰুজনাৰ আদৰ্শ বিৰোধত গ'ল নে কাৰণ তেওঁ কৈছে পানী হত্যা দি তুমি একো ৰাজকীয় কৰ্মকাজী আমাৰ ক্ষেত্ৰতে কৈ আছো দেই মই শংকৰ সংঘৰ ভিতৰ বা গুৰুজনাৰ আদৰ্শৰ ভিত্তিতে কৈ আছো মই কোনো ব্যক্তি বিশেষ ক'ব যোৱা নাই হেতু কৰি দিয়া লগে তেওঁলে 1 বছৰৰ কাৰণে তুমি সংগীপতত থাকিব নোৱাৰিবা কিন্তু তোমাৰ ঘৰত যদি ইনডিমিন টাইম মানুহ ঢুকালে কিমান ধুনীয়া নীতি চাব দেই আগতে যে আমাক স্কুলত বাহিৰলৈ উলিয়াই দিয়ে বেয়া কথা ক'লে কিয় উলিয়াই দিয়ে এদিনৰ কাৰণে কলেজ বিলাকত যে আমাক ৰেষ্টিকেট কৰে কেইদিনমানৰ কাৰণে কিয় কৰে আমি উৎপাত কৰিলে হয়নে ঠিক তেনেকে তেওঁ কেইদিনমানৰ কাৰণে উলাই দিয়াৰ পাছত এই যে কোনোবা এজন যদি মানুহ ঢুকায় লগে লগে আকৌ আমাৰ ভকতখিনিয়ে গৈ পেলাই তেওঁ সংস্কাৰ কৰি পেলাই আমি এৰি নিদু কিন্তু তেওঁ ঘৰত যদি বিয়া এখন ওলাল সেই মুহূৰ্তত শংকৰ সংঘৰ মানুহে কিন্তু এৰি নিদিয়ে এতিয়া বস্তুটো সংঘাতলৈ পৰিণত কৰিছে সংঘাত হ'ব নালাগে নিজৰ ধৰ্মবিলাক জাতিৰ সত্তাবিলাক নিজে ৰক্ষা কৰিব লাগিব মেডাম মেফিৰ প্ৰতি আমাৰ সদায় আস্থা মৰম চেনে আছে থাকিব আহোম জনগোষ্ঠী আমাৰ লগতো জড়িত হৈছে আমিও জড়িত হৈ আছো এতিয়া মই পানী এগিলাস খাবলৈ গ'লে মই এঘৰ আহোম নে কুচ নে কলিতা নহয় আৰু তেওঁ যেনেকৈ কৈছে ভিন্ন জাতি জনগোষ্ঠী চকুৰি ছজন হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী হয়নে গোটেই এই বাণীবোৰ শুনি গোটেই জনগোষ্ঠীৰ লোক কাষ চাপি আহিছে আৰু কাষ চাপি অহাৰ পিছত মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰিছে এইটো বিৰাট ইম্পৰ্টেণ্ট কথা তেতিয়া মহাপুৰুষজনে মানুহক কৈছে যে এজনক মুছলমানৰ পৰা আনিলো দেই এজন মুছলমানক আজিৰ পৰা তোমালোকে কিন্তু মুছলমান বুলি নাহাইবা মুছলমানৰ চান্দ খাই আঁতৰি বুলিবা কোনজনক কৈছে যিজনে শৰণ লৈছে মিচিঙৰ পৰা আনিলো এইজনৰ আজিৰ পৰা এক শৰণ হৰিনাম ধৰ্মত বিশ্বাসী হ'ল মিচিঙৰ পৰমানন্দ আঁতৰি বুলিবা এওঁক আকৌ মিচিং বুলি নাহাইবা ময়ো মিচিং ছোৱালী বিয়া পাতিছো হয়নে কাৰ্বিৰ পৰা আনিছো ভূতৰ পৰা আনিছো ভিন্ন জনগোষ্ঠীৰ পৰা আনি এক শৰণ হৰিনাম ধৰ্ম তেওঁলোকে গ্ৰহণ কৰাৰ পাছত এখন সমাজ প্ৰতিষ্ঠা কৰিছে শ্ৰেণীবিহীন সমাজ ঠিক আছে এইখিনিলৈকে মই ঠিক আছে মই ৰাইজৰ প্ৰশ্ন এটা দেই আপুনি কৈ থাকোঁতে মই এইটো ৰাইজৰে প্ৰশ্ন মোৰ মূললৈ আহিলে সেইকাৰণে মই সুধি দিলোঁ তেওঁ ক'লে যে এওঁক মিচিং বুলি নক'বা এওঁক আহোম বুলি নক'বা যদি কাকো একো বুলি নকয় তেলে এওঁলোকৰ পৰিচয়বোৰ থাকিব ক'ত এওঁলোকৰ পৰম্পৰা আপোনালোকে মানিলে এঘৰীয়া নকৰে শাস্তি দিয়ে এওঁলোকৰ পৰিচয়টোৰে এওঁলোকক মাতিব নিদিয়ে তেতিয়াহ'লে এই গোটেইবোৰ যদি আহি এটা সংঘই হৈ যায় বাকীবোৰ পৰিচয় নহয় সেইটোৱেতো কৈছোঁ আপুনি যেনেকৈ আজি অলপ দিনৰ আগত কৈবত্ৰ সমাজে ধৰিলে আমাক কৈবত্ৰ বুলি অনুসূচিত জাতি পিছপৰা জনজাতিৰ মন্ত্ৰীও আছে এইপিনে হয়নে কিন্তু কৈ দিয়াৰ লগে লগে এটা সাংঘাতিক ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া হৈ গ'ল গুৰুজনাই কৈছিলে যে কোনো জাতিক নাহাঁহিবা তাৰমানে মুছলমান বুলি হেও জ্ঞান নকৰিবা এওঁ যিজনে শৰণ লৈছে তেওঁক চান্দ খাই আঁতৰি বুলিবা মুছলমান বুলি হাঁহিবলগীয়া আছে জানো আৰে আপুনি ফেচবুকটো খোলক না এতিয়া এজন আহোমে আন এজন আহোমক এজন কুচে আন এজন কুচক কালি মোক এজনে দিছে আমাৰ যোগী সন্থাও ওলাই আহিব লাগে শংকৰ সংঘৰ পৰা এইবোৰ মানে ট্ৰেণ্ডিং আজিকালি কি হৈছে ফেচবুকটোত আজি আমাৰ ককাইদেৱে কিন্তু সেইবোৰ শব্দ নিলিখে হয়নে যিমানবোৰ টক শ্ব' কৰিছোঁ আমি এটা গতিত নি পেলাই কিবা এটা মীমাংসা সমাধান উলিয়াব চেষ্টা কৰি আছোঁ কিন্তু আজিৰ ল'ৰাবিলাকে কি হয় গধূলি হোৱাৰ লগে লগে মানে ইমান বিভৎস শব্দ লিখে যিবোৰ শব্দই এইবিলাক বস্তু তেওঁলোকে আমি ভাবিছে একদম এখন যুদ্ধত পৰিণত হ'ল মই ক'লো নাই ভৱিষ্যত প্ৰজন্মতে ভাবি ল'লে যে আহোম আৰু শংকৰ সংঘৰ মাজত এই যুদ্ধ আমি কিন্তু টঙালি পিনি থিয় হ'ব লাগিব এইটো কথা একদম হ'ব নাই মই পুনৰবাৰ ট্ৰাই আহোমকো কৈছোঁ আৰু মই শংকৰ সংঘৰকো মই বিনম্ৰতাৰে ক'ম যে এটা সমাধান সূত্ৰ উলিয়াব লাগে এইবোৰ যাতে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ওলাই দিয়া বহিষ্কাৰ দিয়া বা সংবিধান সংশোধন কৰা এইবোৰ শব্দ ওলাব নালাগে যিটো হয় এটা যিহেতু আমাৰ মাজত এটা মনোমালিন্য হৈছে মই সংঘাত বুলি কেতিয়াও নকওঁ মই বিশেষকৈ নকওঁ মোৰ সংঘাত কাৰো লগত হোৱা নাই আৰু ভৱিষ্যতেও নহয় মই ভাবোঁ এটা মিলা প্ৰীতিৰে এখন আলোচনা চক্ৰত বহি কোনেও কাকো মাফ খুজিব নালাগে মোৰ যিবোৰ কেছ দিছে দুই পক্ষই উঠাই ল'ব লাগে কোনেও কাকো মাফ খুজিব নালাগে পৰৱৰ্তী পন্থা কি হ'ব আমি কেনেকৈ গোটেই জাতি আমি অসমীয়া জাতিটো কেনেকৈ আগুৱাই লৈ যাম শংকৰ সংঘই হওক টাই আহোমেই হওক মেডাম মেফি আমি গোটেই মানুহখিনিক মাতি কেনেকৈ অনুষ্ঠানটো আয়োজন কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান আমি কেনেকৈ আয়োজন কৰিম তাৰ ওপৰত চিন্তা কৰিব লাগে তই কোচ তই আহোম তই মানে কলিতা যোগী এইবোৰ নহয় আমি পাতিব লাগিলেতো বৈকুণ্ঠ তেনেকুৱাকৈ যদি পাতিব লাগে তেতিয়াহ'লে সংবিধানখনৰ অলপ সংশোধন কৰিব লাগিব নাই সংশোধন কৰিব নকৰিব সেইটো সংঘৰ বিষয়ববীয়াই জানিব মানে সেইটো ভকত বৈষ্ণৱসকলৰ হেৰিৰ ওপৰত মানে কাৰণ চাওক টাই আহোম
সংগঠনটো যেনেকৈ তেওঁলোকৰ এটা সংগঠন আছে তেওঁলোকে আজি হয়তো এই ব্যক্তিজন শংকৰ সংঘৰ লগত জড়িতও হ'ব পাৰে কিন্তু তেওঁ যেতিয়া টাই আহোমক প্ৰতিনিধিত্ব কৰিব তেওঁ টাই আহোমৰ সেই একদম গ্ৰাছ লেভেললৈকে যিখিনি মানুহ আছে তেওঁলোকৰ কথা শুনিবলৈ ঠিক তেনেকৈ আমাৰ প্ৰাথমিক পৰ্যায়ত একদম সূক্ষ্ম আঞ্চলিক প্ৰাথমিক এটা প্ৰাথমিকত 92 জনলৈকে মানে মানুহ আছে গতিকে চবৰেতো কথাবোৰ শুনিব লাগিব তাৰ মাজত অগ্ৰজসকলে মই পুনৰবাৰ বিনম্ৰতাৰে কম অগ্ৰজসকলে এটা শান্তিৰ প্ৰগতিৰ পথ আনিব লাগে যিটোৰ দ্বাৰা মানে বিবাদ সৃষ্টি নহয় আৰু এটা কথা কৈ থওঁ আপোনাক মই এইখিনিতে গাহৰি পোহা সম্পৰ্কত খুব ওলাই থাকে এইবিলাক খুব সৰু কথা এইবিলাক হিচাপত আলোচনা হ'ব নালাগে তথাপি মই কৈছো শুনক মানে গাহৰি অকল শংকৰদেৱ সংঘই মানে বন্ধ নকৰে হা অলপ দিনৰ আগত মই আন্দোলন এটা দেখিছো কোনোবা এটা ঠাইত মানে গাহৰি পুহি মানে গুন্ধাইছে গোটেই গাঁৱৰ মানুহ ওলাই আহিছে যে ফাৰ্মিংটো তুমি বেলেগৰ তাত কৰা গতিকে ফাৰ্মিংটো কোনোবাই যদি কৰিব বিচাৰে মই ভাবিছো ফাৰ্মিং অৰ্থনৈতিক উন্নতিৰ কাৰণে কোনোবাই যদি মানুহৰ পৰা আঁতৰত ৰাখি কৰিব বিচাৰিছে মই ভাবো ইয়াত বাধা থাকিব নালাগে তেওঁলোকে যিটো বাহিৰত কৰিলে বাধা থাকিব মই ভাবো যে বাধা থাকিব নালাগে তেওঁলোকে যদি বিচাৰিছে তেওঁলোকে যদি ভাবিছে যে গাহৰিৰ দ্বাৰাই আমি অৰ্থনৈতিক সবল কৰিম তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰে কিন্তু মই তাৰ পৰিৱৰ্তে শাক পাচলিৰ ব্যৱসায় কৰি আছো আপোনালোকে জানে মই শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত মই ৰাস্তাত ফুটপাথত মই বহি পাচলি বিকো গতিকে মোৰ আইডিঅলজি বা যিসকলে বুজি পাইছে আপোনাৰ এটা গ্ল্যামাৰ ফেচ আছে আপোনাক চিনি পায় মানুহে আপুনি পাচলি বিক্ৰী কৰে শ্ৰদ্ধাঞ্জলি কানন তাকো গুৱাহাটীৰ জুৰুডত আপুনি পাচলি বিক্ৰী কৰে ফুটপাথত আপুনি বিক্ৰী কৰে তেতিয়া আপোনাক উঠাইও নিদিয়ে কাৰণ আপোনাৰ চিনাকি আছে আৰক্ষীয়েও আপোনাক উঠাই নাই মই আকৌ সেইটো কৰিছো নহয় মই ৰাস্তা দি মানুহ যোৱা অসুবিধা নকৰাও মানুহ যোৱা ঠিক আছে আপুনি মই ঘণ্টাৰ কাৰণে দিও যিটো সময়ত মানুহৰ ভিৰভাৰ নাথাকে গাঁৱৰ এগৰাকী মহিলা একেবাৰে পুহিব পাৰে গাঁৱৰ কাৰোবাৰ পুহিবলৈ মন আছে শংকৰ ধৰ্ম লৈও যদি তেওঁ গাহৰি পুহিব মন আছে মই ভাবো ইয়াত বাধা থাকিব নালাগে শংকৰ সংঘৰ মানুহখিনিও ক'ব লাগে যাৰ যি কৰিব মন আছে কৰক এইটো কথা যাৰ যি কৰিব মন আছে কৰক কিন্তু আমি যেটো সংবিধানৰ মতে চলু আমাৰ নীতি নিয়মৰ যদি আমি দেখো অনিয়ম মূলৰ কাৰ্যকৰ্তা হয় প্ৰাথমিকৰ হক তেওঁলোকে যদি ভাবিছে তেতিয়াহলে তেওঁলোকৰ মাজত আলোচনা হ'বই লাগিব আলোচনা হ'ব লাগে ডাইৰেক্ট একচন ল'ব নালাগে মই এতিয়া আপোনাক এটা কথা মই বহুত দেৰি কোনথক খুদিলো এটা মই সভাপতি ডাঙৰীয়া খুদু সকলোৰ এটা বিশ্বাস থাকে খুব বিশ্বাস থাকে বিশ্বাসৰ ভিত্তিত মানুহে এটা অনুষ্ঠানৰ জন্ম দিয়ে আপোনালোকেও এটা বিশ্বাসৰ ভিত্তিত এটা প্ৰতিবাদ এটা আন্দোলন এটা বিশ্বাস এটা যুগ সকলো আছে আপোনালোকৰ লগত তাৰ পিছতো 40 লাখ ভক্ত 40 লাখ লোকে বিশ্বাস কৰা এটা অনুষ্ঠান সেই অনুষ্ঠানৰ সংবিধানখন কোনোবাই জ্বলাই দিছে কিমান বেয়া কাম কৰিছে কি ক'ব আপুনি চাওক মই এই কথাটো আমি কেবাবাৰো আমি এই কথাটো কৈছো যে আমাৰ সতীৰ্থসকলে উত্তেজনা বশৱৰ্তী হৈ যেটো কৰিলে অৱশ্যে সংবিধানখন নহয় সংবিধানৰ প্ৰতিকিহে তেখেতসকলে দাহ কৰিছে এই কাৰণে দাহ কৰিছে যে যিখন সংবিধানে ভাৰতবৰ্ষৰ সংবিধানতকৈ আৰু ভাৰতবৰ্ষৰ ডাঙৰ সংবিধান নাই আৰু আমাৰ যিমান বিলাক সংগঠন হৈছে ভাৰতবৰ্ষত কোনোদিন ভাৰতবৰ্ষৰ সংবিধানৰ যি অধিকাৰ দিছে তাৰ ভিত্তিতে হৈছে যে আমি সংগঠিত হোৱাৰ যিটো অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে তাৰ ভিত্তিতে গঢ় লৈ উঠিছে কিন্তু ভাৰতবৰ্ষৰ সংবিধানে যেতিয়া আমাক নিজৰ লোকাচাৰ ৰীতি নীতি জীৱিকা খাদ্য আমাৰ বাক স্বাধীনতা সকলো ধৰণৰ অধিকাৰ আমাক দিছে এই অধিকাৰবোৰ খৰ্ব কৰা সংবিধানখন কিয় এনেকুৱা সেই কথাটো প্ৰতিবাদ কৰিবলৈ আসলে কৈছে অৱশ্যে আমি এটো কম যিকোনো এটা সংগঠনৰ সংবিধান এখন জ্বলোৱাটো কেতিয়াও আমি আদৰণীয় পদক্ষেপ বুলি কোৱা নাই কিন্তু আপুনি যদি চাই যে কিয় হ'ব পালে আৰু সামাজিক যেতিয়া প্ৰশ্নবোৰ আহিছে আপুনি 100 বছৰৰ পাছত 100 বছৰ তেখেতসকলৰ আজি শংকৰদেৱ সংঘ 100 বছৰ হ'বলৈ গৈছে 100 বছৰত নিশ্চয় আপুনি জানে যে সংবিধান বা অন্যান্য দিকবিলাক নিশ্চয় সংশোধন হোৱাৰ প্ৰয়োজন থাকিব ভাৰতবৰ্ষৰ সংবিধান ভাৰতবৰ্ষৰ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবিধান কিমানবাৰ সংশোধন হৈছে আমাৰ টাই আহোম যুৱ পৰিষদৰ আজি 30 বছৰীয়া সংগঠন আমাৰ সংবিধানখনে আজিলৈকে 4বাৰ আমি সংশোধন কৰিছো কৰিব লাগিব কাৰণ আমি যুগৰ লগত খাপ খাই আমি আগবাঢ়িব লাগিব এই সামাজিক প্ৰশ্নবিলাক 1930 চনত বেলেগ আছিল বা আজিৰ পৰা 20 বছৰ আগতো এই সামাজিক প্ৰশ্নবিলাক বেলেগ আছিল আজি তাৰিখতো সামাজিক প্ৰশ্নবিলাক বেলেগ ধৰণে আহিছে গতিকে বৰ্তমানৰ প্ৰেক্ষাপটত আমি অতীতৰ পৰা হিকনি লৈ ভৱিষ্যতলৈ আমি আগবাঢ়ি যাব লাগিব ঠিক আছে গতিকে ভৱিষ্যতমুখী আমি যাত্ৰা কৰিবলৈ হলে বৰ্তমানক বাদ দি আমি কৰিব নোৱাৰো আৰু আপুনি চাওক সেই কথাটো বাৰম্বাৰ কৈ আহিছো যে ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰবোৰ খৰ্ব কৰাৰ যিবিলাক বাধা তেখেতসকলৰ সংবিধানত সন্নিৱিষ্ট হৈ আছে সেই কথাবিলাক আগত হয়তো মানুহবিলাকে ইমান কথাবিলাক ভবা নাছিল আজি তেখেত ভাবিবলগীয়া হৈছে পৰিৱেশ পৰিস্থিতিগত ক্ষেত্ৰত সেই ক্ষেত্ৰত বহি পেলাই আমি কোৱা নাই যে আজি 40 লাখ
বা 50 লাখ যিকোনো এটা সংগঠনৰ সদস্য কেতিয়া থাকিব তেখেতসকলে যেতিয়া ইয়াত আহি ভাল পাব নিজৰ স্বাধীনতা খৰ্ব যেন অনুভৱ নকৰিব এতিয়া আপুনি চাওক গহপুৰত সেইকেইটা পৰিয়াল ওলাই গ'ল 17টা পৰিয়াল ওলাই গ'ল শিৱসাগৰত পৰহিদিনাখন এটা পৰিয়াল ওলাই গ'ল বহু মানুহে কথা পাতি আছে আমি বিচৰা নাই আমি এইটো কোৱা নাই যে শংকৰ সংঘ ত্যাগ কৰি গোটেই মানুহখিনি শংকৰ সংঘ খালী কৰি গুচি আহক আমাৰ তাত ক'বলগীয়া নাই সেইটো তেওঁলোকৰ ব্যক্তি স্বাধীনতা কিন্তু শংকৰ সংঘই যদি এই কথাটো বাৰম্বাৰ কৰি থাকে যে তেতিয়া কি হ'ব নিশ্চয় এই 40 লাখটো যেনেধৰণে গোট খাইছে 40 লাখটো 1930 চনত একেদিনাই হোৱা নাই যাত্ৰাটো লাহে লাহে আগবাঢ়ি গৈছে ঠিক তেনেধৰণৰ উভতনি যাত্ৰা হোৱাৰো নিশ্চয় কোনো মানে অস্বাভাৱিকতা নাথাকিব যদি এনেধৰণৰ আগ্ৰাসী মনোভাৱবিলাক লয় আমি কৈছোঁ যে এই আগ্ৰাসী মনোভাৱ ত্যাগ কৰক যে আপোনালোকৰ যিটো শক্তি এই শক্তিটো প্ৰকৃতাৰ্থত